তো আজি আমি গৈছোঁ আপোনাৰ নাথুলা আৰু ৰাতি থাকিম আপোনাৰ জুলুকত। কালি ৰাতি আপোনাৰ আমি গেংটক আহি পাইছোঁ মোটামুটি 11টা বজাত। 11টা বজাত আমাৰ গেংটক আহি পেলাই 1 মিনিট सर जी नाथुला पास हाँ। तो हमारे फौजी भाई को पूछ लिया कि नाथुला पास कहाँ है। तो আমি নাথুলা এৰপৰা আপোনাৰ মোটামুটি 45 কিলোমিটাৰ আছে। নাথুলা পাছত আমি মই আগতেও আহিছিলোঁ কিন্তু নাথুলা পাছ যোৱা হোৱা নাছিল, কাৰণ নাথুলা পাছ বেছিভাগ আপোনাৰ বন্ধ থাকে, কেতিয়াবা বৰফ বেছি পৰি যায় বা কেতিয়াবা ধৰক সিহঁতৰ কিছুমান কাম থাকে, গতিকে এনেও আপোনাৰ সোমবাৰ আৰু মঙলবাৰ এই 2 দিন প্ৰতি সপ্তাহত নাথুলা পাছ বন্ধ থাকে। গতিকে আজি যাম, চেষ্টা কৰিম। এইবাৰ টিমত 3 নম্বৰ বাৰ হৈছোঁ, মই আগতেও কৈছোঁ আপোনাক ভিডিঅ'ত। গতিকে যদি মই নাথুলা যাব পাৰোঁ সঁচাকৈ মনটো ভাল লাগিব। এইবাৰ গুৰুডং পালেকো বহুত ভাল লাগছে, ইমান হাই এটিটিউড আৰু সঁচাকৈ ভাল লাগছে। গুৰুডং পাৰ CBR ধন্যবাদ, মোক একো প্ৰব্লেম নোহোৱাকৈ মোক গুৰুডং পালে একদম ওপৰলৈ গাড়ী হাইৱেত সেইলৈকে মই যাই পাইছোঁ। যে আজি আমাৰ ডেষ্টিনেশ্যন হৈছে আপোনাৰ নাথুলা পাছ। তাৰপিছত তাতে এটা আপোনাৰ লেকো আছে, লেকতো আমি ফটো চটো উঠিম। আৰু চাংগু লেকটোৰ নাম চাংগু লেক। আৰু ৰাতি থাকিম আমি জুলুকত। জুলুকৰ ৰাস্তা ফটোত বহুত পাইছোঁ, গতিকে এইবাৰ নিজৰ চকুৰে চাম, লগতে গোপ্ৰৰ কেমেৰা দিও মই আপোনালোকক দেখাম। আজি আমি হোটেলৰ পৰা অলপো দেৰি হৈছে, 10:30 আপোনাৰ লাষ্ট টাইম হয় যিটো নাথুলা চেক পষ্ট হয়। গতিকে আমি আহি পাইছোঁ 10:25, 5 মিনিট আগত আহি পাইছোঁ। আৰু হোটেলত আমি একো খোৱা নাছিলোঁ, আহি পেলাই পাছটো হোৱাৰ পিছতে আমি ইফালে আমি বঢ়িয়াকৈ ব্ৰেকফাষ্ট কৰি লৈছোঁ। ম'ম' দি খাইছোঁ আমি ব্ৰেকফাষ্টটো, ম'ম' চাহ। চাওক এই পাহাৰত আপোনাৰ চাইকেল চলাই আছে, সঁচাই দিয়ক ইমান সহজ নহয় কিন্তু একদম সঁচাই। পাহাৰত আমিও চলাইছোঁ কিন্তু আপোনাৰ ইমান ঔষধ নাজানো আৰু পাৰিম না নৰিম। যি কি নহওক ভাল লাগে যেতিয়া আপোনাৰ এনে চাইকেলে দেখা পাব না, মনটো এটা শান্তি ভাৱ হয় যে মানে কি একদম বেষ্ট চাইকেলিং কৰিব লাগে। ইফালে চাইকেলিং গ্ৰুপ আছে, আগত 2জন। भैया कहाँ से हो? हाँ गेलिंगपो अच्छा हाँ पता है गेलिंगपो। कहाँ जाओगे? संगू नाथुला भी जाओगे? संगू लेक ठीक है भैया। তো মই ইহঁতৰ কথা পাতিলোঁ, লোকেলছেই হয় আপোনাৰ, তলৰ হয়। যি কি নহওক ভাল লাগে আৰু যেতিয়া আপোনাৰ এনেকৈ আহি যায় মনটো বহুত শান্তি লাগে। যদি চাইকেল ইয়াতে আমি ভাড়াত পালোঁ না, মোক বা চালোঁ কেনে লাগে, ভালেই লাগব, অলপ কষ্ট হ'ব কিন্তু এক্সট্ৰা এটা মজা পোৱা যাব তাতে। তো বলক মই আপোনালোকক এটা বস্তু দেখাই আছোঁ, চাই লওক। এই মেঘ, আৰু বৰ্তমান আমি আছোঁ মেঘৰ ওপৰত আৰু মেঘ আছে তলত। নি কেনে আছি সেই টেনশ্যন নাই, আমি লাডাখ লৈ যাম তোক। মই বৰ্তমান আছোঁ মেঘৰ ওপৰত, এনে ফ্লাইটহে যায় মেঘৰ ওপৰত, আৰু বৰ্তমান আমাৰ বাইকো আছে মেঘৰ ওপৰত। চাওক এই চিনাৰীটো, বাপৰে মেঘ পুৰা একদম মেঘৰ মাজে যাই আছোঁ। মেঘ আপোনাৰ মেঘ ভিউটো চাওকচোন, বাপৰে কি ধুনীয়া লাগছে একদম মেঘ। তাতে আৰু সূৰ্যৰ পোহৰটো পছে, তাৰে কাৰণে একদম আল্টিমেট ভিউ হৈছে। এতিয়া এটা আপোনাৰ টাইমলেছ ল'লে আৰু ভাল লাগিব। চাওঁ যদি টাইম মিলে তেতিয়ালৈ নিশ্চয় আমি টাইমলেছ এটা লৈ ল'ম, কাৰণ আপোনাৰ বৰ্ডাৰৰ ফালে টাইম থাকে, সেই টাইমৰ আগতে আমি এণ্ট্ৰি কৰিব লাগিব, নহ'লে এণ্ট্ৰি কৰিব মানে যাব দিবা নহয় আৰু। এইটো চাওক,
Yep. ভয় খাইছে আপনি আমাৰ একদম পুৰা কমকনে যাই আছে ভিটো লৈ বৰ্তমানে একো প্ৰব্লেম দিয়া নাই কালি অলপ প্ৰব্লেম দিছিল কাৰণ যিহেতু এটিটিউড বেছি আছিল গুৰুদংবাৰ লেট আজি ইমান এটিটিউড নাই কাৰণে একদম ধুনীয়াকৈ ভিটো আহি আছে বঢ়িয়া ৰখ এই আগত নিপজে ৰখ আৰু ধুবক তো আমি ফাইনেলি আহি পালোঁ আপোনাৰ লেকটো এইটো হৈছে লেক চাই লওক আপোনাৰ এইবিলাক ইয়াত আপোনাৰ ৰাইড কৰিব পাৰি আগতে আমি ইয়াতে ৰখিছিলোঁ ফটো ৰখিছিলোঁ এই লেকটো আপোনাৰ যেতিয়া আপোনাৰ ফুল ছিজন হয় তেতিয়াতো একদম পুৰা ফ্ৰজেন হৈ যায় লেকটো আৰু ভাল লাগে বহুত লেকটোত আহি এইটো লেকটোৰ নাম হৈছে থাংগো লেক আপুনি লেকটো একবাৰ চাই লওক ধুনীয়াকৈ তো আমি বৰ্তমান আছোঁ থাংগো লেক এইটো চাই লওক ইফালে ফটো উঠাত ব্যস্ত পুৰা চুলি তুলি কৰি লওক তো আমি এতিয়া যাই আছোঁ আপোনাৰ জুলুকৰ ফালে আমি বৰ্ডাৰ নাথুলা পাছ বৰ্ডাৰৰ পৰা আহিলোঁ এতিয়া আপোনাৰ জুলুক গতিকে জুলুকত ধুনীয়া ধুনীয়া ভিউ পইণ্ট আছে সেইবিলাক গোটেইখিনি দেখাম ৰাস্তা কিন্তু আমি যেতিয়া আগতে আহিছিলোঁ ৰাস্তা বহুত বেয়া আছিল কিন্তু বৰ্তমান ৰাস্তা ভাল আৰু বহুত বহল কৰিছে যিটো ৰাস্তা আপোনাৰ গেংটকৰ পৰা নাথুলা অহা যিটো ৰাস্তা হয় আৰু বৰ্তমান যিটো এইটো ৰাস্তা হৈছে আপোনাৰ জুলুকৰ ৰাস্তা বৰ্তমানলৈকে সিমান বেয়া নহয় আৰু ঠিকেই আছে আগলৈকেও বা কেনে হয় ভালেই হ'ব লাগে জুলুকৰ ৰাস্তা তো বলক এই চাওক ডিফেন্সৰ ঘোঁৰা কি ধুনীয়া ধুনীয়া ঘোঁৰা এইটো হৈছে আপোনাৰ পুৰণা বাবা হৰভজন মন্দিৰ মই এটা 360 ভিউ আপোনালোকক দেখাই দিছোঁ তো এই ভিউটো চাওক সূৰ্য পুৰা অস্ত যোৱাৰ সময়ত আপোনাৰ তলত আপোনাৰ মেঘ পুৰা ধুনীয়া লগা হৈছে আৰু একদম সূৰ্য আপোনাৰ অস্ত যাব ভিউটো চাওক কি এটা সুন্দৰ ভিউ আপোনাৰ ফাইনেলি আমি জুলুক আহি পালোঁ
আৰু কালি ৰাতিপুৱা জুলুকৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো দেখাম আজি আহি কেনে লাগিল বহুত ভাল লাগছে জুলুক আহিব লাগে কেনে লাগিল আহি এই মজা সৌৰা কবই দিছে ঠাণ্ডা কিন্তু ঠাণ্ডা বহুত আছে আৰু কালিহে আমি এই যিটো অৰিজিনেল সৌন্দৰ্য কালি আমি দেখা পাম এইটো কালি আমি থাকিব পাৰোঁ জুলুকত কালি ঠিক আছে যদি থকা থাকি দিম ইফালে নিপে কপি আছে মানে কপানি বৈধ্য কপানি উঠছে আৰু কিন্তু মই আমাৰ নাহা কথা আছিল দিয়ক মানে চবৰে একদম অৱস্থা বঢ়িয়া আছিল কিন্তু অৱস্থা ভাল হৈ গ'ল এইকাৰণে আহিলোঁ আহা হ'ল মামাৰ ধৰি